মোক ফালতু ভাবিছে নেকি? আরে মোক কি সময় দিয়ে? মই এতিয়া যেতিয়া কেছ ঢালিম কংগ্ৰেছবিলাক ক'ত যাব? মইতো সেইটো মন্তব্য মই কৰা নাই। মন্তব্য জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে কৰিছে। মন্তব্য ৰাকেশ পালৰ মাকে কৰিছে। ৰাকেশ পালৰ মাকে কৈছে, তাত মই মুখেদি ক'ব নোৱাৰোঁ। মন্তব্য কোনে কৰিছে? ৰাকেশ পালৰ মাকে। মন্তব্য কোনে কৰিছে? জাষ্টিছ বিপ্লৱ শৰ্মা। আৰু ৰাকেশ পালক সোণৰ গহনালৈ কোনে এপইণ্টমেণ্ট দিছিলে? তাকো বিপ্লৱ শৰ্মা কমিটিত লিখা আছে। গতিকে কংগ্ৰেছে প্ৰথম উত্তৰ দিব লাগে যে ৰাকেশ পালক আপোনালোকে কিয় APSCৰ চেয়াৰমেন বনাইছিলে? সোণৰ গহনা বিয়াত প্ৰেজেণ্ট কিয় লৈছিলে? আৰু ৰাকেশ পালৰ মাকে উত্থাপন কৰা অভিযোগবোৰ সঁচা নে মিছা? উল্টা আকৌ মোৰ ফালে কাৰ পোনাই আছে? পাগলা নেকি? মোক কি 24 ঘণ্টা সময় দিব লাগে জাষ্টিছ বিপ্লৱ শৰ্মাক। মইতো নিজৰ কথা কোৱা নাই, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টহে পঢ়িছোঁ। ৰাকেশ পালৰ মাকৰ ষ্টেটমেণ্টহে মই পঢ়িছোঁ। মোক কি সময় দিয়ে? মোক ফালতু ভাবিছে নেকি? আৰে মোক কি সময় দিয়ে? মই এতিয়া যেতিয়া কেছ ঢালিম কংগ্ৰেছবিলাক ক'ত যাব? মইতো এটা কথা, মুখ্যমন্ত্ৰী হয় মই, নেদেখা কথা নিলিখা কথা মই একো নকওঁ। যদি মোৰ লগত সাহস আছে কংগ্ৰেছৰ এজন থিয় হৈ একেলগে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট পঢ়ক। ৰাকেশ পালৰ মাকে কৈছে যে বেয়া ঘটনা বেয়া কাণ্ড দেখি মই ঘৰ এৰি দিলোঁ। কমিটিৰ ৰিপৰ্টত লিখা আছে যে সোণৰ গহনা কাবাৰ বিয়াত প্ৰেজেণ্ট দিলোঁ, আজিলৈকে নাই লোৱা বুলি কৈছে। আৰে মোক সময় দিয়ে, তাকে মোক সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে? মই ফালতু মানুহ এটা নেকি যে মোক সময় দিব? কাক সময় দিব লাগে? ৰাকেশ পালক সময় দিব লাগে? মোক ফালতু ভাবিছে নেকি? আৰে মোক কি সময় দিয়ে? মই এতিয়া যেতিয়া কেছ ঢালিম কংগ্ৰেছবিলাক ক'ত যাব? মইতো সেইটো মন্তব্য মই কৰা নাই। মন্তব্য জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে কৰিছে। মন্তব্য ৰাকেশ পালৰ মাকে কৰিছে। ৰাকেশ পালৰ মাকে কৈছে, তাত মই মুখেদি ক'ব নোৱাৰোঁ। মন্তব্য কোনে কৰিছে? ৰাকেশ পালৰ মাকে। মন্তব্য কোনে কৰিছে? জাষ্টিছ বিপ্লৱ শৰ্মা। আৰু ৰাকেশ পালক সোণৰ গহনালৈ কোনে এপইণ্টমেণ্ট দিছিলে? তাকো বিপ্লৱ শৰ্মা কমিটিত লিখা আছে। গতিকে কংগ্ৰেছে প্ৰথম উত্তৰ দিব লাগে যে ৰাকেশ পালক আপোনালোকে কিয় APSCৰ চেয়াৰমেন বনাইছিলে? সোণৰ গহনা বিয়াত প্ৰেজেণ্ট কিয় লৈছিলে? আৰু ৰাকেশ পালৰ মাকে উত্থাপন কৰা অভিযোগবোৰ সঁচা নে মিছা? উল্টা আকৌ মোৰ ফালে কাৰ পোনাই আছে? পাগলা নেকি? মোক কি 24 ঘণ্টা সময় দিব লাগে জাষ্টিছ বিপ্লৱ শৰ্মাক। মইতো নিজৰ কথা কোৱা নাই, বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টহে পঢ়িছোঁ। ৰাকেশ পালৰ মাকৰ ষ্টেটমেণ্টহে মই পঢ়িছোঁ। মোক কি সময় দিয়ে? মোক ফালতু ভাবিছে নেকি? আৰে মোক কি সময় দিয়ে? মই এতিয়া যেতিয়া কেছ ঢালিম কংগ্ৰেছবিলাক ক'ত যাব? মইতো এটা কথা, মুখ্যমন্ত্ৰী হয় মই, নেদেখা কথা নিলিখা কথা মই একো নকওঁ। যদি মোৰ লগত সাহস আছে কংগ্ৰেছৰ এজন থিয় হৈ একেলগে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট পঢ়ক। ৰাকেশ পালৰ মাকে কৈছে যে বেয়া ঘটনা বেয়া কাণ্ড দেখি মই ঘৰ এৰি দিলোঁ। কমিটিৰ ৰিপৰ্টত লিখা আছে যে সোণৰ গহনা কাবাৰ বিয়াত প্ৰেজেণ্ট দিলোঁ, আজিলৈকে নাই লোৱা বুলি কৈছে। আৰে মোক সময় দিয়ে, তাকে মোক সময় দিব ক'ৰ পৰা এইটো বস্তু বুজি পালে? মই ফালতু মানুহ এটা নেকি যে মোক সময় দিব? কাক সময় দিব লাগে? ৰাকেশ পালক সময় দিব লাগে?